হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে ভাল। আৰু এয়া অকণমান বস্তু, যিহেতু অযোধ্যা গৈছিল, এয়া দ্বিতীয়বাৰৰ কিছুমান বস্তু। প্ৰথমবাৰ জানুৱাৰীত গৈছিল আৰু এইবাৰ গৈছে এপ্ৰিলত গৈছিল, এপ্ৰিলৰ 14 তাৰিখে। গতিকে সেয়াই অকণমান কিনো আনিলে সেয়াই অকণমান দেখুৱাবলৈ লৈছোঁ। আৰু আপোনালোকে যদি কেতিয়াবা যায়, গতিকে সুবিধা হ'ব। প্ৰথমবাৰত বহুত বেছি বস্তু আনিছিল। এয়া আনিছে ফটো হনুমান বাবাৰ, গতিকে এইবিলাকো আনিব পাৰিব 100 ৰুপিজ কৰি। আৰু এয়া 2খন আনিছে আৰু হনুমান বাবাৰ ফটো আনিছে আৰু হনুমান বাবাৰ মূৰ্তিও আনিছে। ইয়াত নাই অৱশ্যে, কিছুমান খোলাও গৈছে। আৰু ৰামৰ মূৰ্তিও আনিছে। আৰু এইবিলাক হ'ল কটনৰ বেড কভাৰ। কটনৰ বেড কভাৰ কেইখন ৰাতি মানে বিচনাত পাৰিবৰ কাৰণে বহুত বেছি ভাল, ছফ্ট হয়। আৰু যিহেতু কটন, সেইকাৰণে আপোনালোকে গ'লে আনিব পাৰিব। আৰু বৰ বিশেষ দামো নহয় তেনেকুৱা। এইবিলাক আচলতে তাত গ'লে চকুত নপৰে, তথাপি ইয়াত যেতিয়া অনা যায় বহুত বেছি ভাল লাগে। আৰু এইখন হ'ল যেতিয়া পূজা কৰা সময়ত জয় শ্ৰীৰাম লিখা আছে, ভাল লাগে দিয়কচোন। আৰু এইবিলাক আনিছে ট্ৰেইনৰ পৰাই। এয়া কম দামী বেড কভাৰেই হয়, তথাপি মানে দেখিছে যেতিয়া আনিব। আৰু তাৰ বস্তুৰ এটা বিশেষত্ব আছে, ইয়াত মোবাইল থ'ব পাৰি আৰু তলত চাবি ৰিংকেইটা ওলমাই থোৱা ধুনীয়াকৈ থোৱা যাব। তাত লিখা আছে জয় শ্ৰীৰাম। যিবিলাক বস্তু তাত সকলোবিলাকৰ নামেই জয় শ্ৰীৰাম বুলি বহুত ধুনীয়াকৈ দি দিয়ে। আৰু এইকেইখন আনিছে ষ্টিকাৰ। আৰু এয়া হ'ল ধূপ, সুগন্ধি একদম বহুত বেছি ধুনীয়া। এনেকুৱা বস্তুবিলাকো আনিব পাৰিব। ইয়াত পোৱা যায়, তথাপি বাহিৰৰ পৰা আনিলে অকণমান ভাল লাগে দিয়কচোন চিন হিচাপে। আৰু এয়া হ'ল চুৰি, আৰু এয়া মই বহুত বেছিয়ে ভাল পাওঁ তেনেকুৱা। আৰু কাণফুলিবিলাকো আনিছিলে। এয়া হ'ল গধা আৰু এইটো হ'ল ৱাটছ। আৰু এয়া কিবাকিবি, এইটোও গধাই হয়। তেনেকৈ কিবাকিবি আনিছে। আৰু আপোনালোকে যোৱা নাই যদি যাব। ইয়াত আচলতে বঙাইগাঁৱৰ পৰাও যাব পাৰে, গুৱাহাটীৰ পৰাও যাব পাৰে তেনেকুৱা। আৰু এইখন হ'ল দুৱাৰত লগাই থ'বৰ কাৰণে বহুত বেছি ভাল। এয়া প্ৰসাদ, মিঠাইও আনিছে। মিঠাইটো আচলতে আমি খালোঁৱে আৰু কিছুমান ভগাইও দিয়া হৈছে। এয়া হ'ল ষ্টিকাৰ জয় শ্ৰীৰাম বুলি। আৰু এইখন হ'ল, ইয়াত বহুত বস্তু নিব পাৰি, যিহেতু পাম্পিঙৰ ব্যৱস্থাও আছে, সেইকাৰণে বহুত বেছিয়ে ভাল। এয়া আপুনি ফ্লিপকাৰ্টৰ পৰা ল'ব পাৰে। সেইখনো মই বেগৰ ভিতৰতে থৈ দিছোঁ, যিহেতু ক'ৰবাত যোৱা হয়। আৰু বাকীবিলাক মই গডৰেজত থৈছোঁ, যিহেতু কম্বলবিলাক থ'ব বহুত বেছি ভাল। আৰু এইটো হ'ল পিল্লু, এইটোও বহুত বেছি কামত লগা বস্তু হয়, আপোনালোকে আনিব পাৰিব। সেয়াই অকণমান দেখুৱালোঁ। আজিলৈ আহিছোঁ, সকলোৱে ভালে থাকক।